আঞ্চলিক টাই কৃষ্টি সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত পয় বিহু উদযাপন। টাই আহোমসকলৰ নিজস্ব পৰম্পৰাৰে যোৱা ৭ বহাগত আয়োজিত হৈ যোৱা এই অনুষ্ঠানৰ পতাকা উত্তোলন কৰে চাও তেলিৰাম দুৱাৰাই। মৈদাম তৰ্পণ কৰে প্ৰতিষ্ঠাপক সম্পাদক বলিৰাম গগৈয়ে আৰু চাও হৰেণ গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে খেৰাজঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃদুল কুমাৰ বুঢ়াগোহাঁয়ে। লগতে গোহাঁইপুখুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চাও কমল গগৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। চাও নুমল চেতিয়া, শিৱ বুঢ়াগোহাঁই, মেৰী বৰগোহাঁই আৰু নিতুল বৰুৱাই বিচাৰক হিচাপে উপস্থিত থাকে। সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ আছিল নাং নিভাৰাণী গগৈ বৰুৱা। শিমলুগুৰিৰ পৰা বিতুপন গগৈ, অসম প্ৰবাহ।